নমস্কাৰ লাৰ্ণিং পইণ্ট আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হ'ব লগা 2024 চনৰ মেট্ৰিক পৰীক্ষাত যিসকল পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব বিশেষকৈ তেওঁলোকৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ তথা অভিভাৱক অভিভাৱিকাসকলৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো বহুকেইটা নীতি নিয়মৰ মাজেৰে সেবাই একেবাৰে অন্তিম বাৰৰ বাবে এই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে গতিকে ভিডিঅ'টো খুবেই ইনফৰমেটিভ এটা ভিডিঅ' হ'ব ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টো যিমান পাৰে আগলৈকে শ্বেয়াৰ কৰিব নষ্টালজিয়াত পৰিণত হ'ব হাই স্কুল শিক্ষান্ত পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাৰ অধীনত চলিত বৰ্ষত অন্তিমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা মেট্ৰিক পৰীক্ষাত বহু নতুনত্ব পৰিলক্ষিত হ'ব দ্বিতীয়বাৰৰ বাবে মেট্ৰিকত OMR সিটৰ ব্যৱস্থা কৰিছে সেবাই মুঠ 4টা বিষয় ক্ৰমে গণিত ইংৰাজী সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব OMR সিট এই 4টা বিষয়ত 1 নম্বৰৰ 45টা প্ৰশ্নৰ OMR সিটত সন্নিবিষ্ট হোৱাৰ বিপৰীতে পৃথক এখন বহীত ছাত্ৰ-ছাত্ৰীয়ে আন 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ লিখিব লাগিব অৰ্থাৎ পৰীক্ষাৰ্থীসকলে লাভ কৰিব 45 নম্বৰকৈ দুখন প্ৰশ্ন কাকত OMR সিট ব্যৱহাৰৰ ক্ষেত্ৰত সেবাই কেতবোৰ নিয়ম নিৰ্দিষ্ট কৰি দিছে সেই অনুসৰি OMR সিটত থাকিবলগীয়া বৃত্তবোৰ সম্পূৰ্ণকৈ কলা কৰিব লাগিব প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে কলা কৰিব লাগিব আৰু বৃত্তটো কলা কৰিলেহে মূল্যাঙ্কন কৰা হ'ব উত্তৰ এবাৰ চূড়ান্ত হিচাপে কলা কৰি দিয়াৰ পাছত কোনো ধৰণৰ হাল হলনি কৰিবলৈ দিয়া নহব সেইদৰে কোনো ধৰণৰ খচৰা কাৰ্যৰ বাবে OMR সিটৰ পৃষ্ঠাটো ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে OMR সিটৰ পৃষ্ঠাটোত কোনো ধৰণৰ ভাঁজ দিয়া ফলা আচৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট তাতকৈ বেছি বৃত্ত কলা কৰিলে এই প্ৰশ্নৰ মূল্যাঙ্কন কৰা নহব পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এডমিট কাৰ্ডত প্ৰথমবাৰৰ বাবে OMR সিট ব্যৱহাৰ সম্পৰ্কীয় বিতং বৰ্ণনা সেবাৰ তৰফৰ পৰা দাঙি ধৰিছে ইয়াৰ জৰিয়তে OMR সিট কেনেদৰে ব্যৱহাৰ কৰিব লাগে হেয়া পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে চাব পাৰিব পৰীক্ষাৰ্থীসকলৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া কেতবোৰ নিয়মৰ বিষয়ে সদৰি কৰে সেবাৰ সচিব নৰনাৰায়ণ নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই তেওঁলোকে প্ৰকাশ কৰা অনুসৰি সেবাই নিৰ্ধাৰণ কৰি দিয়া সময়তকৈ 10 মিনিট পূৰ্বে পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব অৰ্থাৎ আগবেলা 9 বজাত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ ক্ষেত্ৰত পূৰ্বৰ 8:30 বজাৰ পৰিৱৰ্তে 8:20 বজা আৰু পিছবেলা 1:30 বজাত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ পূৰ্বৰ 1 বজাৰ পৰিৱৰ্তে 12:50 বজাত উপস্থিত হ'ব লাগিব পৰীক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 মিনিট পূৰ্বে প্ৰশ্ন কাকতসমূহ বিতৰণ কৰা হ'ব প্ৰশ্ন কাকত পঢ়িবলৈ পৰীক্ষাৰ্থীসকলে পাব 5 মিনিট সময় ইতিমধ্যে সেবাৰ তৰফৰ পৰা প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ড প্ৰেৰণ কৰা হৈছে পৰীক্ষা কেন্দ্ৰসমূহত পূৰ্বৰ দৰেই সেবাই তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে CCTV সংস্থাপন কৰাৰ লগতে 100 মিটাৰ ব্যাসাৰ্ধত 144 ধাৰা বলবৎ থাকিব এইবাৰ সেবাই মূল্যাঙ্কন জনৰ সংখ্যা 39টালৈ বৃদ্ধি কৰিছে যাৰ ফলত ৰঙালী বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰিব পৰা যাব বুলি সম্ভাৱনা ব্যক্ত কৰে সেবাৰ সচিব নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক শৰ্মাই উল্লেখ্য যে অহা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ ৰাজ্যত মেট্ৰিক অনুষ্ঠিত কৰাৰ সময়সূচী ইতিমধ্যে প্ৰকাশ কৰিছে ইয়াৰ পূৰ্বে 2 আৰু 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল পৰীক্ষা মুঠ 913টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব 4,27,922 জনকৈ পৰীক্ষাৰ্থী প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্য চৰকাৰৰ কেবিনেট ইতিমধ্যে সেৱা আৰু
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্ৰীকৰণৰ সিদ্ধান্ত লৈছে সেই অনুসৰি সেৱাৰ অধীনত আৰু ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহব। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।